আহক আজি এটা এক্সপেৰিমেণ্ট কৰোঁ। আমি আমাৰ চবতকৈ ভাল বন্ধু মানে বেষ্ট ফ্ৰেণ্ড আৰু চবতকৈ ডাঙৰ শত্ৰুজন যদি আমি চাব লাগে, আমি দেখা পাব লাগে, আমি এটা কাম কৰিব পাৰোঁ। আমি লগত ল'ব পাৰোঁ ৰাইট, এখন হৈছে আইনা, আৰু এবাৰ আমি আইনাত নিজক নিজে এবাৰ চাব পাৰোঁ। যেতিয়া আমি নিজক নিজে এবাৰ চাম, আমি কাক দেখা পাম? আমি নিজক নিজে দেখা পাম। চ' থিংক এণ্ড গ্ৰ' ৰিচ নামৰ বুকখনত বহুত ধুনীয়াকৈ কৈছে, ইউ are your own best friend and you are your own greatest enemy. Just see yourself in front of a mirror. অৰ্থাৎ আমি যদি আমি আমাৰ পাঁচটা সেন্সেছ, যিকেইটা আমাৰ পাঁচটা সেন্সেছ হয়, আমি যদি বেয়াকৈ ব্যৱহাৰ কৰোঁ, অৰ্থাৎ চকু, কাণ, নাক, ৰাইট, টাচ, টেষ্ট, এইখিনি যদি আমি বেয়াভাৱে ব্যৱহাৰ কৰোঁ আমাৰ জীৱনত, তেতিয়া আমি নিজৰ চবতকৈ ডাঙৰ ৱৰ্ষ্ট এনিমি হৈ যাব পাৰোঁ। আৰু যদি আমি এই পাঁচটা বস্তু কণ্ট্ৰল কৰি আমি যদি আমাৰ জীৱনত আগুৱাই যাওঁ, তেতিয়া আমি নিশ্চয় আমাৰ নিজৰ চবতছে ডাঙৰ বেষ্ট ফ্ৰেণ্ড হৈ যাব পাৰোঁ। আৰু এটা কথা আমি জানোৱেই যে এটা কথা ধুনীয়াকৈ কোৱা আছে, নিজ ভাল মানে জগত ভাল।